সুশীল কুমাৰ তামুলী মানুহজনক মই 10 চনৰ পৰা চিনি পাওঁ। তেখেতৰ যিখিনি কাৰ্যকলাপ কৰিছে মানে দুৰ্নীতিগ্ৰস্ত ব্যক্তি হয়। তেখেতে এই চাহ বাগিচাখন যেনেকৈ হস্তগত কৰিলে আমাৰ চাহ জনজাতি মানে কি চাহ শ্ৰমিকসকলৰ মানে জীৱন আৰু জীৱিকাৰ পথটো যে ধ্বংস কৰিবলৈ বিচাৰিছে সেইটো তাৰমানে প্ৰতিপন্ন হৈছে। আমি সেইখিনি সময়ত 2010 চনত আন্দোলন কৰিছিলোঁ যে ইয়াতে চাহ বাগিচাখন জীয়াই থাকক, চাহ বাগিচা জীয়াই থাকিলে আমাৰ চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ পথ জীয়াই থাকিব। কিন্তু তেখেতে আমাৰ কোনো কথা নুশুনিলে আৰু সেইখিনি সময়ৰ বিভাগীয় কৰ্তৃপক্ষ আমাক কোনো ধৰণৰ সহায় নজনালে। তেওঁ বলপূৰ্বক ইয়াত চাহ বাগিচাখন ভাঙি পেলাই ৰঙা মাটিৰে জাপি পেলাই এই 12 বিঘা মাটি 1 নং পট্টাৰ 99 নং দাগৰ না 90 নং দাগ এনেকৈ হ'ব এই দাগৰ মাটি তেখেতে 12 বিঘা মাটি ইয়াতে ক্ৰয় কৰিলে। ক্ৰয় কৰা মানে প্ৰক্ৰিয়াটো সম্পূৰ্ণ 2 নম্বৰে, কাৰণ চাহ বাগিচাৰ মাটি কোনো কাৰণত বিক্ৰী বাৰ্তা নহয়। তাৰপিছত আৰু বিভিন্ন ঠাইত সোণাপুৰত নামে বেনামে পিছত আমি তেখেতৰ বিষয়ে অলপমান জানিবলৈ যত্ন কৰোঁতে আমি গম পালোঁ যে তেখেতে মানে কি বিভিন্ন জেগাত মাটি লৈছে। ইয়াতে সোণাপুৰত পানেচিয়াৰ ওচৰত 26 বিঘা মাটি, তাৰপিছত গজাই গাঁৱত মাটি আছে, তাতেতো বহুতখিনি মাটি আছে। তাৰপিছতে আপোনাৰ যোগদলত ফিল্ডৰ ওচৰত 2 বিঘা মাটি, এৰাবাৰীত 2 বিঘা মাটি, তাৰপিছত বৰখাটত 2 বিঘা মাটি, এনেকৈ আৰু বহু জেগাত মাটি আছে। ৰাইজৰ বিভিন্ন প্ৰান্তত মাটি আছে বুলি আপোনাৰ ৰাইজৰ বিভিন্ন তেজপুৰৰ মেডিকেল কলেজৰ ওচৰত 2-3 কঠা মাটি আছে, এইখিনি আমি জানো। আৰু গুৱাহাটীতো আছেই, আগতে কৈছোঁ। গুৱাহাটীত ক'ত ক'ত আছে? গুৱাহাটী বালাজী মন্দিৰৰ ওচৰত যিটো এটা মেৰেজ হল এটা বনাইছে 5 ষ্টাৰ লেখীয়া, তাতেতো বিয়াগো মেৰেজ হল এটা আছে, তাত পাৰ্কিং এটা আছে। তাৰপিছত এই গড়চুকৰ পৰা ভিতৰৰ ফালে গ'লে এইটো পামহিত দুটাকৈ ডাঙৰ ডাঙৰ গোডাউন আছে। এই গোডাউন 2 জেগাত আছে, বহুত প্ৰকাণ্ড গোডাউন আছে। আচলতে এগৰাকী সহকাৰী অভিযন্তা হৈ এনেদৰে সম্পত্তিৰ পাহাৰ কেনেদৰে সম্ভৱ হৈ উঠিছে? এজন সহকাৰী অভিযন্তাৰ দৰমহা কিমান হ'ব পাৰে সকলোৱে অনুমান কৰিব পাৰে, কিন্তু তেওঁৰ আয়তকৈ তেওঁ ইমান অগাধ সম্পত্তি কেনেকৈ গঢ়িলে এইটো এটা ৰহস্যজনক কথা। সেইটো কাৰণে আজি CM ভিজিলেন্সে আহিছে, ইয়াতে পৰীক্ষা কৰিছে। আমি ৰাইজে বাট চাই আছোঁ যে ইয়াৰ তন্ন পৰীক্ষা হ'ব আৰু আমি কথাবোৰ গম পাম যে তেখেতে কিমান 2 নম্বৰী কাম কৰিছে। পলাতক হৈ আছে বুলি তেখেতকতো লগে পোৱা নাই, আৰু তাৰপিছত দেখাও নাই, ইয়ালৈ অহাও নেদেখোঁ আমি আজিকালি। উচিত তদন্ত হোৱাটো বিচাৰিছে? সম্পূৰ্ণৰূপে উচিত তদন্ত হোৱাটো বিচাৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদি যে তেখেতে যে এই পদক্ষেপ ল'লে। ইয়াৰ আগতে যদি এইবিলাক হ'লেহেঁতেন তেতিয়াহ'লে তেওঁ বহুতখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন।